বকৰ বাটাকুচিত সংঘটিত হৈছে এক অঘটন। পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰীৰ আৰু কিশোৰীগৰাকী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল ৰাজহুৱা বিলত আৰু ৰাজহুৱা বিলত গা ধুই থকা অৱস্থাতে 16 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যু হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু বকৰ বাটাকুচিত সংঘটিত হৈছে এই অঘটন। পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰীৰ সমনীয়াৰ সৈতে বাটাকুচিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈ সলিল সমাধি ঘটে কিশোৰীগৰাকীৰ আৰু কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা আৰু বয়স 16 বছৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ হোৱা ধোৱা লাগে আৰু হোৱা ধোৱাৰ পাছতে একাংশ স্থানীয় লোক তথা SDRFৰ বাহিনীৰ অভিযানত বৰ্তমান যুৱতীগৰাকীক মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু কিশোৰীগৰাকীৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিছে SDRFৰ বাহিনীয়ে আৰু বাটাকুচিত অঘটন সংঘটিত হয় আৰু পানীত ডুবি মৃত্যুক আঁকোৱালি লৈ কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীৰ বয়স এতিয়া 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু একাংশ স্থানীয় লোক তথা SDRFৰ বাহিনীৰ সমূহীয়া অভিযানত কিশোৰীগৰাকীৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা আৰু 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰীগৰাকী আৰু কিশোৰীগৰাকী গা ধুই থকা অৱস্থাতে পানীত ডুবি মৃত্যু হয় কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীৰ বয়স এতিয়া 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাস্থলত SDRFৰ বাহিনী অভিযান চলায় আৰু অভিযানৰ পাছতে কিশোৰীগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRFৰ বাহিনী। আৰু বকৰ বাটাকুচিত সংঘটিত হৈছে এই অঘটন। পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰী আৰু কিশোৰীগৰাকী সমনীয়াৰ সৈতে বাটাকুচিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু গা ধুই থকা অৱস্থাতে পানীত ডুবি কিশোৰীগৰাকীৰ মৃত্যু হয় আৰু কিশোৰীগৰাকীৰ নাম ইতিমধ্যে বৰষা ৰাভা আৰু বয়স 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু ঘটনাস্থলীত SDRFৰ বাহিনী উপস্থিত হৈ বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু এই ঘটনাৰ পাছতে তীব্ৰ হোৱা ধোৱা লাগে অঞ্চলটোত আৰু স্থানীয় লোক তথা SDRFৰ বাহিনীয়ে বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। আৰু পানীত ডুবি মৃত্যু হৈছে বৰষা ৰাভা বয়স 16 বছৰীয়া কিশোৰীগৰাকী আৰু কিশোৰীগৰাকী সমনীয়াৰ সৈতে বাটাকুচিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈছিল বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান SDRFৰ বাহিনী তথা একাংশ স্থানীয় লোকৰ তৎপৰতাত অভিযান চলাই বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিব পাৰিছে বুলি জানিব পৰা গৈছে। বকৰ বাটাকুচিত সংঘটিত হৈছে এই অঘটন। পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰীৰ সমনীয়াৰ সৈতে বাটাকুচিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈ সলিল সমাধি ঘটে কিশোৰীগৰাকীৰ আৰু কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা আৰু বয়স 16 বছৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ হোৱা ধোৱা লাগে আৰু হোৱা ধোৱাৰ পাছতে একাংশ স্থানীয় লোক তথা SDRFৰ বাহিনীৰ অভিযানত বৰ্তমান যুৱতীগৰাকীক মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু কিশোৰীগৰাকীৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিছে SDRFৰ বাহিনীয়ে আৰু বাটাকুচিত অঘটন সংঘটিত হয় আৰু পানীত ডুবি মৃত্যুক আঁকোৱালি লৈ কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীৰ বয়স এতিয়া 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু একাংশ স্থানীয় লোক তথা SDRFৰ বাহিনীৰ সমূহীয়া অভিযানত কিশোৰীগৰাকীৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা আৰু 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰীগৰাকী আৰু কিশোৰীগৰাকী গা ধুই থকা অৱস্থাতে পানীত ডুবি মৃত্যু হয় কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীৰ বয়স এতিয়া 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাস্থলত SDRFৰ বাহিনী অভিযান চলায় আৰু অভিযানৰ পাছতে কিশোৰীগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRFৰ বাহিনী আৰু বকৰ বাটাকুচিত সংঘটিত হৈছে এই অঘটন। পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰী আৰু কিশোৰীগৰাকী সমনীয়াৰ সৈতে বাটাকুচিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু গা ধুই থকা অৱস্থাতে পানীত ডুবি কিশোৰীগৰাকীৰ মৃত্যু হয় আৰু কিশোৰীগৰাকীৰ নাম ইতিমধ্যে বৰষা ৰাভা আৰু বয়স 16 বছৰ বুলি জানিব পৰা গৈছে। আৰু ঘটনাস্থলীত SDRFৰ বাহিনী উপস্থিত হৈ বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু এই ঘটনাৰ পাছতে তীব্ৰ
হোৱা ধোৱা লাগে অঞ্চলটোত আৰু স্থানীয় লোক তথা SDRF বাহিনীয়ে বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু পানীত ডুবি মৃত্যু হৈছে বৰষা ৰাভা বয়স 16 বছৰীয়া যুৱতী কিশোৰীগৰাকী আৰু কিশোৰীগৰাকী সমনীয়াৰ সৈতে বাটাকুছিৰ ৰাজহুৱা বিলত গা ধুবলৈ গৈছিল বুলি জানিব পৰা গৈছে আৰু বৰ্তমান SDRFৰ বাহিনী তথা একাংশ স্থানীয় লোকৰ তৎপৰতাত অভিযান চলাই বৰ্তমান কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিব পাৰিছে বুলি জানিব পৰা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।